নমস্কাৰ আজি 22 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অখিল গগৈক জুকাই বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃৰ চাকৰিৰ তদন্ত লাগে অখিল গগৈক গীতাশ্ৰী তামুলীৰ চাকৰিৰ ওপৰত তদন্ত বিচাৰিছে খুদ অখিল দম্পতীয়ে নিজ ভাতৃৰ চাকৰি সন্দৰ্ভত তদন্ত কৰিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই বাহাল থাকিব অনিয়মেৰে এপিএসসিত উত্তীৰ্ণ হোৱা বিষয়াৰ চাকৰি ৰাজ্য চৰকাৰ আবেদনক নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ সময়ত সঠিক শপতনামা দাখিল কৰিব নোৱাৰাৰ বাবেই নাকচ কৰিলে আবেদন চৰকাৰৰ ভুলৰ বাবেই বৰখাস্ত কৰাৰ পাছতো চাকৰি ঘূৰাই পাইছিল একাংশ বিষয়াই উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে চাকৰি বৰখাস্তকৰণত জাৰি কৰিছিল স্থগিতাদেশ বিচাৰপীঠত প্ৰত্যাহ্বান জনাই খণ্ড বিচাৰপীঠত চৰকাৰে দাখিল কৰিছিল আবেদন বৃহস্পতিবাৰে খণ্ড বিচাৰপীঠে নাকচ কৰিছে এই আবেদন উত্তৰ প্ৰদেশৰ দৰে পৰিবেশ সৃষ্টি কৰিব বিচৰা হৈছে অসমত এবাৰ হৰফ হৈ পৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পাছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ গৰজি উঠিছে আৰু তেওঁ কৈছে যে অসমতো উত্তৰ প্ৰদেশৰ দৰে পৰিবেশ এটা সৃষ্টি কৰিব বিচৰা হৈছে আৰু সেই পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ উচ্ছেদৰ নমুনা এটা এন্দুৰু নথকা ঠাইত উচ্ছেদ চলাই চৰকাৰে বনাঞ্চলৰ অধীন কৰিছে সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে চলিছিল নেকি এই উচ্ছেদ অভিযান লাউখোৱা অভয়াৰণ্যত উচ্ছেদ চলোৱা সন্দৰ্ভত এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্ন চৰ চাপৰিত চৰকাৰে বনোৱা স্কুলবিলাক উচ্ছেদ কৰি কোটি কোটি টকাৰ অপচয় কিয় হৰফ হৈ পৰিছে বিধানসভাত আমিনুল ইছলাম গো মাংসৰ পাছত লাগি থকাৰ হলনি ৰাজ্যৰ উন্নয়নত মন দিয়ক চৰকাৰে ৰাজ্য চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ শুকুৰবাৰে গো মাংস সৰবৰাহ সম্পৰ্কীয় এক গোচৰৰ শুনানিত অসম চৰকাৰক সমালোচনা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক সমালোচনা কৰি কয় অধিক গুৰুত্বপূৰ্ণ বিষয়ৰ পৰিৱৰ্তে মাংস সৰবৰাহকাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে ন্যায়াধী এছ উকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে পেকেটত ভৰুৱা কেঁচা মাংস সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অস্থায়ী সকা দিয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ বিষয়ৰ সলনি গো মাংসত অধিক গুৰুত্ব দিয়া বুলি সমালোচনা কৰে ধৰ্মৰ নামত বেপাৰ মহাকুম্ভলৈ কায়িকভাৱে যাব নোৱাৰা ভক্তৰ বাবে ডিজিটেল স্নান সেৱা আৰম্ভ কৰিলে স্থানীয় ব্যৱসায়ীয়ে দেশ বিদেশৰ কোটি কোটি ভক্তই ভিৰ কৰিছেহি মহাকুম্ভ মেলাস্থলীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি এতিয়ালৈকে প্ৰায় 55 কোটি ভক্তই মহাকুম্ভৰ ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিছে কোটি কোটি লোকে মহাকুম্ভত স্নান কৰিলেও বিভিন্ন অসুবিধাৰ বাবে মহাকুম্ভত উপস্থিত হ'ব পৰা নাই এক বৃহৎ পৰিমাণৰ ভক্ত ইয়াৰে সুযোগ গ্ৰহণ কৰি প্ৰয়াগৰাজৰ এজন স্থানীয় ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ডিজিটেল স্নান সেৱা ব্যৱসায়ীগৰাকীয়ে ঘোষণা কৰিছে যে ডিজিটেল স্নান সেৱাৰ দ্বাৰা মহাকুম্ভত শৰীৰে উপস্থিত হ'ব নোৱাৰা ভক্তসকলে ডিজিটেল স্নানৰ দ্বাৰা পুণ্য অৰ্জন কৰিব পাৰিব ইয়াৰ বাবে ব্যৱসায়ীগৰাকীয়ে মহাকুম্ভলৈ আহিব নোৱাৰা ভক্তসকলক হোৱাটছআপ যোগে নিজৰ ফটো প্ৰেৰণ কৰিবলৈ দিছে আৰু ভক্তসকলৰ হৈ এই ফটোসমূহ গংগাত বিসৰ্জন কৰিছে খবৰ অনুসৰি এই সেৱাৰ মূল্য প্ৰতিজন ভক্তৰ বাবে 1100 টকাকৈ ধাৰ্য কৰিছে ব্যৱসায়ীসকলে মিথ্যাৰ আশ্ৰয় লৈছে বিজেপিয়ে তথ্যৰ সত্যাসত্য নিৰূপকৰ তদন্তত প্ৰকাশ সকলো কথা বিশ্বৰ ধনাঢ্য এলন মাস্কৰ নেতৃত্বত আমেৰিকাত নৱগঠিত চৰকাৰী দক্ষতা বিভাগৰ পুঁজি প্ৰেৰণ কৰাৰ ঘোষণাৰ পাছতে
ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত বিদেশী প্ৰভাৱ আৰু ডিপ ষ্টেট জড়িত থকাৰ সম্ভাৱনাক লৈ আতংকৰ সৃষ্টি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। ডোজে প্ৰকাশ কৰিছে যে ভাৰতত ভোটাৰৰ ভোটদানৰ হাৰ উন্নত কৰাৰ উদ্দেশ্যে আমেৰিকাই $2.11 কোটি ভাৰতলৈ আবণ্টন বাতিল কৰিব। কিন্তু ডোজে এই ধন কোনটো ভাৰতীয় দলে লাভ কৰিব সেই কথা স্পষ্ট নকৰাৰ বাবে বিজেপিৰ নেতাসকলে ভাৰতৰ নিৰ্বাচনী ব্যৱসায়ত আমেৰিকাই হস্তক্ষেপ কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে। বিজেপিৰ আইটি সেলৰ মুৰব্বী অমিত মালব্য আৰু প্ৰাক্তন মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এই পুঁজিৰ দ্বাৰা ভাৰতৰ নিৰ্বাচনত আমেৰিকাই হস্তক্ষেপ কৰাৰ পথ মুকলি হ'ব পাৰে বুলি অভিযোগ উত্থাপন কৰা সকলৰ ভিতৰত অন্যতম। প্ৰশ্ন কাকত ফাদিলৰ ভুৱা খবৰ প্ৰচাৰ চলিছে। সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে গোচৰ, সাংবাদিককো আটক কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ খবৰক ভুৱা আখ্যা দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। এই ভুৱা খবৰ বিয়পোৱা 2 সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। দুটাকৈ ছেটেলাইট নিউজ চেনেলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এটা হৈছে NK নিউজ আৰু এটা হৈছে DY365। উৰা বাতৰি বিয়পোৱাৰ অভিযোগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ দাবীত ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ। ধুবুৰীৰ কংগ্ৰেছ সাংসদগৰাকীক ৰূপহীত দুৰ্বৃত্তই মুকলিকৈ আক্ৰমণ কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ প্ৰতিবাদ অব্যাহত আছে। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই দুৰ্বৃত্তক। দিনৰ 12 বজাত ধেমাজি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ইন্দিৰা ভৱনৰ পৰা ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনৰ আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। এই প্ৰতিবাদী সমদলত প্ৰায় 1.5 শতাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে কাৰ্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ পৰ্যন্ত যায়। গৃহমন্ত্ৰীৰ দায়িত্বত থাকি বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা। এজন সাংসদক নিৰাপত্তা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। এই মহান ব্যক্তিগৰাকীলৈ মন কৰক। আজি অসমৰ সকলোতকৈ ডাঙৰ হিন্দুত্ববাদী এইজন। গুজৰাট গেঙৰ ক্ষমতা গলে এখেত আকৌ কি বাদী হয় তাকে চাবলৈ অপেক্ষা কৰি আছে এতিয়া সকলো। এই মহাশয়েই আজিৰ ভাৰতৰ হিন্দুত্ববাদীৰ জীৱন্ত প্ৰতীক হয়। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে পংকজ দুৱাৰা। পংকজ দুৱাৰাই ফেচবুক পোষ্টত এইদৰে এটা সময়ত মূৰত টুপি লৈ মছজিদে ঘূৰা হিমন্ত বিশ্ব শৰ্মাৰ ফটো শ্বেয়াৰ কৰি কেইটামান কথা উল্লেখ কৰিছে। মই পুনৰ আপোনালোকক কৈছোঁ, পংকজ দুৱাৰাই কৈছে এই মহান গৰাকীয়েই হ'ল আজি অসমৰ সকলোতকৈ ডাঙৰ হিন্দুত্ববাদী। গুজৰাট গেঙৰ ক্ষমতা গলে এখেত আকৌ কোনটো দললৈ যায় তাকে চাবলৈ অপেক্ষা কৰি আছো। এই মহাশয়ে হ'ল আজিৰ ভাৰতৰ হিন্দুত্ববাদীৰ জীৱন্ত প্ৰতীক।